ৰাজ্যৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা ডাঙৰ খবৰ। অৱশেষত দৰমহাক লৈ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। সমকামৰ দৰমহাক লৈ মুখ্যমন্ত্ৰীয়ে কৰিছে মন্তব্য। শেহতীয়াভাৱে NHMৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ সমকামৰ দৰমহাক লৈ কি ক'লে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। সকলোৱে প্ৰতিবাদ সকলোৱে কৰিব পাৰে আৰু কৰিব লাগে, মোৰ কোনো আপত্তি নাই। আইন হাতত ল'ব নালাগে, প্ৰতিবাদ কৰি থাকক। দৰমহাটো কেনেকৈ হ'ব পাৰিব? যেতিয়া সৰ্বশিক্ষাৰো মানুহক আমি ৰেগুলাৰাইজ কৰিছোঁ, তেওঁলোকে নতুন এমপ্লয়ী দৰমহা লৈ পেলাই আৰম্ভ কৰিছে। কোনোবাই 50,000 পাইছিলে, তেওঁ নতুন এমপ্লয়ী হিচাপে 30,000ৰ পৰা আৰম্ভ কৰিছে। গতিকে দাবীটোতো আমি চব কৰিব পাৰোঁ, কিন্তু দাবীটো ন্যায্যতাটো চাই কৰিব লাগিব না। বিচাৰাত কোনো আপত্তি নাই, খালি আমাৰ কোনো বিচৰাত আপত্তি নাই। বিচাৰি থাকক, অসমখনে দিব পৰা হ'লে দিব।